নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰং চেনেল সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডতে চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। সূৰুযমুখী ধাৰাবাহিকখনৰ যোৱা দিখনত দেখিবলৈ পাইছিলে পুৱতিয়ে অমৰক, তোমাৰ এইবোৰ কি মৰম, তুমি মোক বাহিৰত ওলাই যাবলৈ নিদিয়া আৰু তুমি মোক বিশ্বাসো নকৰা, বিশ্বাস নকৰিলে কোনো মৰমৰে মূল্য নাই বুলি অমৰৰ আগত কৈছিলে। আৰু তেতিয়া অমৰে বিশ্বাস আৰু মৰমটো দুইটা বেলেগ বস্তু, তোমাক মই বাহিৰলৈ যাব নিদিওঁ বুলি পুৱতিৰ আগত কৈছিলে। আৰু তেতিয়া পুৱতিয়ে, আমি যদি দুইটা ঘৰত থাকোঁ তেনেহ'লে গুণুৰ স্কুলৰ ফিজ কোনে দিব আৰু পেঞ্চনৰ পইচাৰে এনেকৈ চলিব নোৱাৰি বুলি অমৰৰ আগত কৈছিলে। আৰু এতিয়া অমৰে, লাগিলে মই পাণ দোকান দিম, তোমাক কেতিয়া মই বাহিৰলৈ যাব নিদিওঁ বুলি পুৱতিৰ আগত কৈছিলে। আৰু সেই সময়তে শেখৰে ফোন কৰিছিলে আৰু পুৱতিয়ে ফোনটো ৰিচিভ কৰি কোন বুলি সুধিছিলে। আৰু তেতিয়া শেখৰে, মই শেখৰ, তোমালৈ বহুত মনত পৰিছে সেইবাবে ফোন কৰিছোঁ বুলি পুৱতিৰ আগত কোৱাত পুৱতিয়ে, তোক মই এবাৰ লগ পালে দুই গালে দুই চৰ দিম বুলি শেখৰৰ আগত কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰ খণ্ডটোত দেখিবলৈ পাব পুৱতিয়ে শেখৰক, তই আৰু মোক এনেকৈ ফোন কৰি নাথাকিবি, নহ'লে বহুত কথা বেয়া হ'ব বুলি শেখৰৰ আগত ক'ব। আৰু এতিয়া শেখৰে, তোৰ ফোনটাই মোক এনেকৈ দম দিছিলে, এতিয়া ফোনৰ অৱস্থা মই কি কৰিলোঁ দেখিলি নে বুলি পুৱতিৰ আগত কোৱাত পুৱতিয়ে আচৰিত হৈ পৰি গ'ল। পুৱতিয়ে, তই তাৰমানে মোৰ সোণদাক হত্যা কৰিছ, তোক মই সোধাই নেৰোঁ বুলি শেখৰৰ আগত ক'ব। এতিয়া বাৰু পুৱতিয়ে সোণক যে শেখৰে হত্যা কৰিছে এই কথাবোৰ ঘৰত জনাব নাই দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডে আদ্যা স্কুললৈ যাবলৈ ওলাব আৰু ৰত্ন আদ্যাৰ ওচৰলৈ আহি, তুমি খুৰীৰ ওচৰলৈ যোৱা, চুলিকেইডাল তোমাক বান্ধি দিব বুলি আদ্যাৰ আগত ক'ব। আৰু এতিয়া আদ্যাই, খুৰী আৰু মোক চুলি বান্ধি নিদিয়ে, মোক নিজে শিকি ল'বলৈ কৈছে বুলি ৰত্নৰ আগত কোৱাত ৰত্নৰ বহুত খং উঠিব। এতিয়া বাৰু ৰত্নৰ সংযুক্তাক কি ক'ব দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।